বদৰুদ্দিন আজমলে 15 বছৰ ধুবুৰীত ৰাজত্ব কৰাৰ পিছত এইবাৰ অখিল গগৈ গৈছে বদৰুদ্দিন আজমলক বিদায় দিবৰ কাৰণে। আৰু অখিল গগৈ ধুবুৰীত উপস্থিত হোৱাৰ লগে লগে ধুবুৰীৰ মুছলমান সম্প্ৰদায়ৰ লোকসকল লৰি আহিছে অখিল গগৈক চাবৰ কাৰণে। আৰু তেওঁলোকৰ লগত লগ হৈ অখিল গগৈয়ে আলোড়নৰ সৃষ্টি কৰিছে, কৈছে যে বদৰুদ্দিন আজমল গো বেক, হিমন্ত বিশ্ব শৰ্মা গো বেক, ADF গো বেক, BJP গো বেক আদি ধ্বনিৰে আলোড়িত কৰি তুলিছে। গতিকে আৰু কি কৈছে অখিল গগৈয়ে, কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ কৰিছে তাকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আপোনালোকে চাই থাকিব। হিমন্ত বিশ্ব শৰ্মা ইনকিলাব 15 বছৰ আপোনালোকে যিজন মানুহক জিকাই দিলে কি নাম মই আচৰিত হওঁ যে তেখেত ধুবুৰীৰ পৰা জিকে 15 বছৰ জিকিলে কিন্তু সুপাৰ 40 পাতে আকৌ খুজায় হয়নে মেডিকেল কলেজ পাতে আকৌ খুজায় হয়নে আকৌ দুখীয়া মানুহক আকৌ বেটেৰী ৰিক্সা হয়নে বেটেৰী ৰিক্সা যে বিলাই সেইটো আকৌ বিলাই কৈ খুজায় হয়নে বিলাই খুজায় আৰু এমপি কৰ ধুবুৰী ইয়াত কি দিয়ে ঠাণ্ডা পানী আৰু খেজুৰৰ বাহিৰে বোলে ইয়াত আঁকোৱে ভিডিঅ' সংবিধানক বচাব লাগে দেশত যদি সঁচাকে সমাজবাদী ধাৰণাৰে ৰাখিব লাগে দেশক যদি ধৰ্ম নিৰপেক্ষ কৰি ৰাখিব লাগে তেতিয়াহ'লে 2024 চনত আমি বিজেপিক বিদায় দিবই লাগিবনে নাই কওক লাগিবনে নাই বিজেপিক বিদায় দিব লাগিবনে নাই লাগিব বিজেপিক বিদায় দিব লাগিব লাগিব
বিজেপিৰ সমানে একেই খাতাৰনাক বস্তু। আজি আপুনি বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাই দিয়ে, তেতিয়াহ'লে তেওঁতো এজন মানুহে গৈ দিল্লীত কি কৰিব বাৰু, হয়নে নহয়? তো যদি আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাই দিয়ে, তেতিয়াহ'লে আমাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিবগৈ পাৰে, হয়নে? আৰু যদি ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হয়, মই আপোনালোকক কৈ যাব পাৰোঁ, ৰকিবুল হুছেইন ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব। মইতো ভাবোঁ যে ৰকিবুল হুছেইন এইবাৰ সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী হ'ব। হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু AIDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল। এই দুটা দল এটা পিঠিৰ ইপিঠি সিপিঠি, এটা মুদ্ৰাৰ দুটা পিঠি থাকে। যদি বিজেপি দলটো বাছি ৰাখিব লাগে, তেতিয়াহ'লে মুছলিম সাম্প্ৰদায়িক দল এটাও বাছি থাকিব লাগে। যদি মুছলিম সাম্প্ৰদায়িক দলটো নাইকিয়া হৈ যায়, তেতিয়াহ'লে বিজেপিও আকৌ হিন্দু মুছলমান কৰিবলৈ ৰাস্তা নাইকিয়া হৈ যাব, হয়নে? গতিকে যিবিলাক মানুহে অসমত বা ভাৰতত বিজেপিৰ উত্থানটো নিবিচাৰে, বিজেপিক নিবিচাৰে, বিজেপিৰ এই অত্যাচাৰ নিবিচাৰে, তেওঁলোকে প্ৰত্যেকজন মানুহে AIDF-ক ভোট নিদিওঁ বুলি আচলতে আল্লাহৰ নামত ঈশ্বৰৰ নামত শপত খাব লাগে।